আহিছে কঠীয়া ৰুব পৰা হৈছে ঠিক আছে ইলেকশন আহিলে গম পাইছে কেতিয়া হ'ব ইলেকশন সেপ্টেম্বৰ আগষ্ট মাহত ইলেকশন ঘোষণা হ'ব পূজাৰ আগতে ইলেকশন শেষ হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া পল্লৱ লোচন দাস ডাঙৰীয়া ৰতন ৰয় ডাঙৰীয়া নৱ বৈশ্য ডাঙৰীয়া অজয় ৰয় ডাঙৰীয়া ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আশিষ ভৰালী ডাঙৰীয়া অভিৰাম মহানায়ক ডাঙৰীয়া প্ৰভাত বসুমতাৰী ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ভবেন বড়ো ডাঙৰীয়া পিংকি বসুমতাৰী ডাঙৰীয়া ৰাজেন বাৰা ডাঙৰীয়া প্ৰদীপ বায়ন ডাঙৰীয়া চিৰাং দুৱাৰ আৰু চিৰাং পৰিষদীয় সমষ্টিৰ পৰা অহা আই মাতৃসকল যুৱক যুৱতীসকল আৰু মোৰ সন্মানৰ ৰাইজ আজি আমাৰ ৰাতিপুৱা কাজলগাঁও আৰু নিচিমা সমষ্টিৰ মিটিং আছিলে এতিয়া চিৰাং দুৱাৰ আৰু চিৰাং সমষ্টিৰ মিটিঙত আমি সকলোৱে আহি সমবেত হৈছো শ্ৰদ্ধাৰ ৰাইজ বিটিআৰৰ ইলেকশন সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আগতে বিটিআৰৰ ইলেকশনত বিজেপি দলে কম সিটত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু ইলেকশনৰ পিছত বিপিএফ বা ইউপিপিএলৰ লগত চৰকাৰ গঠন কৰিছিলে এইবাৰ যেতিয়া ইলেকশন আহিলে তেতিয়া ৰাইজে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মোক কৈছিলে যে এইবাৰ ইলেকশনত আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বেছিতকৈ বেছি সমষ্টিত বিজেপি দলে ইলেকশন খেলিব লাগে মই সুধিছিলো যে কিয় ইলেকশন খেলিব লাগে তেতিয়া সকলোৱে কৈছিলে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে আৰু ৰাইজে বিজেপিক ভোট দিব তেতিয়া মই তেওঁলোকক কৈছিলো যে মই গোটেই কেইখন জিলালৈকে আহিম ৰাইজক সুধিম আৰু ৰাইজে যদি কয় যে আমি ইলেকশন খেলিব লাগে আমি নিশ্চয় ইলেকশন খেলিম যোৱা 1 তাৰিখৰ পৰা আজি 11 দিন হ'ল মই ডেইলি বিটিআৰত আহিছো এখন দুখন তিনিখনকৈ মিটিং কৰিছো আগতে আমি বিজেপিয়ে ইমান কষ্ট কৰি ইলেকশন খেলা নাছিলো বুথ বাহিনী হৈছে বুথ কমিটি হৈছে আমাৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে বিটিআৰত কষ্ট কৰিছে মই ওদালগুৰি জিলাৰ মুদৈবাৰীত গলো হৰিসিঙাত গলো ননৈ চেৰফাঙত গলো ভেৰগাঁৱত গলো খালিংদুৱাৰত গলো খৈৰাবাৰীত গলো তামুলপুৰ জিলাৰ দৰংগাজুলি বাগানপাৰা নাগৰিজুলি শুক্লাই চেৰফাং গোৰেশ্বৰ গোটেই কেইটা সমষ্টিতে মই নিজে গৈ ৰাইজৰ আগত মোৰ মনৰ কথা কলো বাক্সাত মুছলপুৰ মথনগুৰি তাৰ পিছত দিহিৰা হালবাৰী ককলাবাৰী চিৰাঙত থুৰিবাৰী
সুবাইজাৰ, মানস চেৰফাং, কাজলগাঁও, নিচিমা, কোকৰাঝাৰত, দতমা, ফকিৰাগ্ৰাম, এই গোটেই জাগাত মই মিটিং কৰিছো আৰু ৰাইজক মই সুধিছো যে বিজেপিক ভোট দিবনে নাই, বিজেপিয়ে ইলেকশ্যন খেলিবনে নাই। আৰু গোটেই কেইটা সমষ্টিতে ৰাইজে মোক কৈছে যে এইবাৰ আমি বিজেপিক জিকাম, বিজেপিক ভোট দিম। এতিয়া মই চিৰাঙৰ ৰাইজক সুধিব খোজো, বিজেপিয়ে ইলেকশ্যন খেলিব লাগে নে নাই? চিৰাঙত লাগে নে নাই? পাক্কা লাগে? বিজেপি জিকিব? চিৰাং দুৱাৰত বিজেপি ইলেকশ্যন খেলিব লাগে নে নালাগে? লাগে নে নালাগে? বিজেপি জিকিব? ঠিক আছে, আপোনালোকে আমাক কৈছে যে চিৰাঙতো ইলেকশ্যন খেলক, চিৰাং দুৱাৰতো ইলেকশ্যন খেলক। আমি আপোনালোকৰ কথা শুনিলো আৰু এইবাৰ আমি সকলোৱে মিলি বিজেপিক জিকাম আৰু কোকৰাঝাৰত চৰকাৰ গঠনত বিজেপিয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। হবনে নাই? আমি ৰেডি আছো। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে নিজে চিন্তা কৰক, বিজেপি দিল্লীত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল আৰু মোদী ডাঙৰীয়াৰ উদ্যোগত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হ'ল। যেতিয়ালৈকে বিজেপি দিল্লী আৰু দিছপুৰত চৰকাৰ কৰা নাছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে, বিটিআৰত সদায় বোমা বিস্ফোৰণ, গুলীকাণ্ড, ধৰ্ণা, ধৰ্মঘট, আন্দোলন, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ। 2021 চনত মই মুখ্যমন্ত্ৰী হলো। তাৰ আগতে বিটিআৰত 4,000 মানুহ মৃত্যু হৈছিল। 4,000 জংগলত, আৰু যদি কোনোবা বেছিকৈ মৃত্যু হৈছিল আমাৰ লগত হিচাপ নাই। 4,000 মানুহ, বোমা বিস্ফোৰণ, গুলীকাণ্ড, সংঘৰ্ষ। মই 2021 চনৰ 10 মে অসমৰ মুখ্যমন্ত্ৰী হৈছিলো। আজি 4.5 বছৰ হৈ গ'ল আৰু মোৰ দিনত আজিলৈকে বিটিআৰত এজনো মানুহ মৰা নাই, এটাও গুলি ফুটা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। মই ঠিকে কৈছো নে নাই? মোৰ দিনত বিটিআৰত গুলি ফুটিছে নেকি? কোনবা মানুহ মৰিছে নেকি? কোনবা সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ হৈছে নেকি? একো হোৱা নাই। বিটিআৰত এতিয়া ৰাতি 12টা, 1টা, 2টাতো মানুহ ওলাব পাৰে। আজি আপোনালোকে চাওক, ইয়াতে আমি বিজেপিৰ মিটিং কৰিছো। বড়ো মানুহ আহিছে, বঙালী মানুহ আহিছে, কোচ ৰাজবংশী মানুহ আহিছে, গোৰ্খা আহিছে, আদিবাসী আহিছে, হিন্দীভাষী আহিছে, কলিতা, নাথ, সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি আমাৰ মিটিঙত আহিছে। আগতে বিটিআৰ ইলেকশ্যন হওক, এছেম্বলি ইলেকশ্যন হওক, লোকসভা ইলেকশ্যন হওক, কি আছিলে? মটৰ চাইকেলত ল'ৰা আহিব বন্দুক লৈ,
এই অমুকত ভোট দিবি বাস ইলেকশন শেষ কোনো ইলেকশন নাই যতে ভোট দিব কৈছে দিলু আৰু আমি সেন্টাৰত যোৱাৰ আগতে আমাৰ ভোট মাৰি শেষ এতিয়া বিটিআৰত মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কোনেও বন্দুক দেখাই ভোট নুখোজে নমস্কাৰ কৰি ভোট খোজে হয় না নহয় বিজেপিও নমস্কাৰ কৰে ইউপিপিএলও নমস্কাৰ কৰে বিপিএফও নমস্কাৰ কৰে পুৰণা বিএলটি লৰাইও নমস্কাৰ কৰে এনডিএফবি লৰাইও নমস্কাৰ কৰে আৰু যিমান আগতে কোনোবা কোনোবা উগ্ৰপন্থী সংগঠনত আছিল সকলোৱে নমস্কাৰ কৰি ভোট খোজে কিয় বিটিআৰত পৰিৱৰ্তন হ'ল শান্তি আহিলে বিটিআৰৰ ৰাইজে শান্তিৰ অধিকাৰ পালে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে আজি আমাৰ মিটিঙত যিসকল বয়োজ্যেষ্ঠ লোক আহিছে তেওঁলোকে ক'ব বিটিআৰত আগত ইলেকশ্যন কি আছিল আজিতো সকলো পাৰ্টিয়ে মিটিং পাতে ভোট খোজে নমস্কাৰ কৰে প্ৰণাম কৰে কবাত কবাত খানাও খুৱাই দিয়ে হয় না নহয় কিন্তু আজি আগৰ পৰিৱেশ নাই বিজেপিয়ে বিটিআৰত শান্তি আনিলে বিটিআৰত গণতান্ত্ৰিক অধিকাৰ আনিলে শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে মোৰ সবৰ লগত ভাল ইউপিপিএলত যদি মই কলোহেঁতেন যে বিজেপিক 10খন সিট দিয়ক আপোনালোকে 30টা সিট লওক হা যদি মই বিপিএফক কলোহেঁতেন মোক 10টা সিট দিয়ক আপোনালোকে 30টা সিট লওক হা এমএলএ ইলেকশ্যনত আপোনালোকে বিজেপিক সমৰ্থন কৰিব হ'ব কোনো অসুবিধা নাই কিন্তু বিজেপিয়ে এইবাৰ এটা কথা প্ৰমাণ কৰিব খুজিছে যে বিটিআৰত এইবাৰ আমি অকলে ইলেকশ্যন খেলিম আৰু বিটিআৰৰ ৰাইজৰ মনত যি দুখ আছে মনত যি কষ্ট আছে সেই দুখ আৰু কষ্ট আমি নোহোৱা কৰিম মই যেতিয়া বিটিআৰত আহোঁ মানুহে মোক কয় যে অৰুণোদয় আমি পোৱা নাই মানুহে মোক কয় যে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই মানুহক মই সুধো অৰুণোদয় ফৰ্ম পাইছেনে বোলে ভিচিডিচিক 200 টকা দিলে পাম নহলে নাপাওঁ ঘৰৰ লিষ্ট কোনে বনাব ভিচিডিচিয়ে বনাব আমাৰ মানুহে পাবও পাৰে নাপাবও পাৰে আপোনালোকে বৰালি মাছ দেখিছে নদীত বৰালি মাছে সৰু সৰু মাছবিলাক খাই থাকে তেনেকে এই ভিচিডিচি বিলাকে আমাৰ অৰুণোদয় বিলাক খাই থাকে প্ৰধানমন্ত্ৰীৰ ঘৰ বিলাক খাই থাকে গৰীব দুখীয়া মানুহে নাপায় হয় না নহয় সব কথা ভিচিডিচিয়ে নকলে ভিচিডিচিয়ে নিদিলে আমাৰ মানুহে আঁচনি নাপায় ঘৰৰ টকা কোনে দিয়ে প্ৰধানমন্ত্ৰীয়ে অৰুণোদয় কোনে দিয়ে মুখ্যমন্ত্ৰীয়ে কিন্তু বিটিএডিত মুখ্যমন্ত্ৰীয়েও লিষ্ট নবনায় প্ৰধানমন্ত্ৰীয়েও লিষ্ট নবনায় ভিচিডিচিয়ে লিষ্ট বনাই বহি থাকে এই ভিচিডিচি বিলাক কৰ পৰা আহে কোনে জন্ম দিয়ে তেওঁলোকে কিয় টকা ল'ব সেই কাৰণে ৰাইজ এইবাৰ আমি বিচাৰিছো যাতে
আমাৰ বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। 26টা জনগোষ্ঠী ইয়াতে জন্মিছো, ইয়াতে মৰিম, মাটিৰ কাগজ নাই, দুখীয়া মানুহ, সকলো পাৰ্টিৰ মিটিঙত যাওঁ, অৰুণোদয় নাপাওঁ, ঘৰৰ কাৰণে 1000 টকা ঘোষ দিব লাগে, ঘৰ নাপাওঁ। এই পৰিৱেশ চলি থাকিলে বিটিআৰত মানুহে সদায় দুখ আৰু কষ্টত থাকিব লাগিব। নলবাৰীত সকলোৱে অৰুণোদয় পায়, লাখপতি বাইদেউৰ টকা পাঠশালাত সকলোৱে পায়, বঙাইগাঁৱত অৰুণোদয় সকলোৱে পায়, সকলো মহিলাই পায়, পইচা দিব নালাগে। বিটিআৰত কিয় নাপাব? আজি বিটিআৰো অসমতে আছে। যদি অসমৰ আন জাগাৰ মানুহে VCDC খাতিৰ কৰিব নালাগে, বিটিআৰৰ মানুহে VCDC কিয় খাতিৰ কৰিব লাগে? এই প্ৰশ্নৰ আমাক উত্তৰ লাগে। আৰু সেইকাৰণে মই ৰাইজক কৈছো যে এইবাৰ আমি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। আমাৰ বিটিআৰৰ দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব। আমাৰ আই মাতৃয়ে অৰুণোদয় পাব লাগিব, নিযুত মইনা পাব লাগিব, লাখপতি বাইদেউ পাব লাগিব। আৰু যেতিয়া সকলো ৰাইজে সকলো আঁচনি পাব, বিটিআৰত মানুহে দুখ আৰু কষ্ট অনুভৱ নকৰিব। মোক সাংবাদিকসকলে সোধে যে প্ৰথম শ্ৰেণী কোন, দ্বিতীয় শ্ৰেণীৰ কোন? যোনে অৰুণোদয় পাই আছে সি প্ৰথম শ্ৰেণী, যোনে পোৱা নাই সি দ্বিতীয় শ্ৰেণী, যোনে ঘৰ পাইছে সি প্ৰথম শ্ৰেণী, যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণী, যাৰ মাটিৰ পাট্টা আছে সি প্ৰথম শ্ৰেণী, যাৰ মাটিৰ পট্টা নাই দ্বিতীয় শ্ৰেণী। এতিয়া এই দ্বিতীয় শ্ৰেণীৰ নাগৰিকক অৰুণোদয় দি, ঘৰ দি, মাটিৰ পট্টা দি আমি প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? VCDC বিলাক নোহোৱা কৰিব লাগিবনে নালাগে? লাগিবনে নালাগে? শ্ৰদ্ধা ৰাইজ, আজি মই যেতিয়া বঙাইগাঁও যাওঁ, বৰপেটা যাওঁ, বজালি যাওঁ, ৰাইজক সোধো যে অৰুণোদয় কিমানে পাইছে, হাত দাঙক। সকলোৱে হাত দাঙে। কোনে কোনে অৰুণোদয় পাইছে হাত দাঙকচোন। কেইটা হাত উঠাইছে? হাতে নাই। আৰু আছে নেকি? হাত উঠাওক। হাতে নাই। কিন্তু চিৰাং, কাজলগাঁও চবতেতো মই অৰুণোদয় পঠাইছো, চবতেতো মই 1 টকা দিছো। ক'ত গ'ল ইয়াত? তাৰমানে বৰালি মাছে খাই পেলালে। হয়নে নহয়? কাৰণ আমিতো কাকো কম আৰু বেছি নিদিওঁ, সকলো সমষ্টিত সমান দিওঁ। এতিয়া অৰুণোদয়ত 1250 টকা। জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয়ৰ পৰিয়ালে গেছৰ কাৰণে আৰু 250 টকা পাব। গেছ কিনিলেই 250 টকা একাউণ্টত সোমাব। এতিয়া মনটো শুনি ভাল লাগে, কিন্তু ফৰ্মটো পোৱা নাই অৰুণোদয়। হয় না নহয়? যদি ফৰ্মে পোৱা নাই, বেলেগৰ কথা শুনি কি ভাল লাগিব? এতিয়া ফৰ্মটো ক'ত গ'ল? ডিচিক সুধিলে কয় VCDCক দিছো। এইটো কি বস্তু ওলালে?
লগে গৰীব মানুহক দিছো, ইয়াতকৈ ভিচিডিচিক দিছো। সেইকাৰণে মই কৈছো যে বিটিআৰত বৰালি মাছবিলাক মাৰি ভাজি খাই দিব লাগিব, হয়নে নহয়? তেতিয়াহে ৰাইজে পাব। এটা এটা সমষ্টিত 40,000 অৰুণোদয় পঠাইছো, 40,000, 40,000, কিন্তু 40,000 এটো হাত উঠোৱা নাই। প্ৰধানমন্ত্ৰীৰ ঘৰ আমি হাজাৰ হাজাৰ ঘৰ পঠাইছো, কিমানে ঘৰ পাইছে হাত ডাঙত? কেইটামান হাত। কিন্তু 21 তাৰিখে মই আজি আপোনালোকক কৈছো, 21 তাৰিখে মই নলবাৰীত যাম। 21 আগষ্ট টিভিত চাই থাকিব। মই মহিলাসকলক সুধিম যে অৰুণোদয় কিমানে পাইছে। ম্যাক্সিমাম 80% মহিলাই ক'ব আমি পাইছো। 22 তাৰিখে মই জাগিৰোড যাম। মই সুধিম লাখপতি বাইদেউ কিমানে পাইছে। আপোনালোকে চাব, সকলোৱে হাত উঠাব। কিন্তু আমাৰ বিটিআৰত তামুলপুৰতো হাত নুঠায়, বাক্সাতো হাত নুঠায়, চিৰাঙতো হাত নুঠায়, কোকৰাঝাৰতো হাত নুঠায়। মই বুজিলো এই বস্তুটো ক'ত যায়। তেতিয়া মই ডিসি অফিসত আহিলো, আহি মই ডিসিৰ লগত মিটিং কৰিলো। এই যে আমি টকাটো দিও, ফৰ্মটো দিও, আপোনালোকে কাক দিয়ে? বোলে স্যাৰ আমিতো ভিচিডিচিক দিও। বোলে এইটো কি বস্তু? বোলে স্যাৰ ইয়াত তেনেকৈ চলে। মই তেনেকেতো নহব, আপুনি ফৰ্মটো গৰীব মানুহক দিব লাগিব, গৰীব মানুহে পাব লাগিব। নিয়ম পৰিৱৰ্তন হ'ব লাগিব। আৰু এই নিয়ম কেতিয়া পৰিৱৰ্তন হ'ব? যেতিয়া কোকৰাঝাৰত আমি বিজেপিক এবাৰ বহাব পাৰিম। ঠিক কথা কৈছো নে নাই? মই আজি আমাৰ চিৰাঙৰ ৰুণীখাটা ল'ৰা ছোৱালীক মাকে কাম কৰিবৰ কাৰণে বিক্ৰী কৰি দিয়াৰো ছিকিমত উদাহৰণ আছে। কিহৰ কাৰণে? যদি ঘৰত অৰুণোদয় পায়, চৰকাৰী ৰেচন কাৰ্ডৰ চাউল পায়, লাখপতি বাইদেউৰ টকা পায়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পায়, ছোৱালীক পঢ়াব নিযুত মইনা পায়, আৰু টকা নিদিয়াকৈ চাকৰি পায়, কোনো মানুহে নিজৰ ল'ৰাক বিক্ৰী নকৰে। কিন্তু সেই পৰিৱেশ আজি 22 বছৰ পিছতো অহা নাই। 22 বছৰ হল বিটিচি হোৱা। 2003 চনত বিটিচি হৈছিলে। যোন ল'ৰা 2003 জন্ম হৈছিলে, এতিয়া তাৰ বিয়া কৰিব সময় হল। কিন্তু বিটিচিত পৰিৱৰ্তন নহল। কৰবাত যদি ৰাস্তা বনাইছে, আমি বনাইছো। কৰবাত যদি দলং হৈছে, আমি বনাইছো। কৰবাত যদি মেডিকেল কলেজ হৈছে, আমি বনাইছো। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কাৰ্ড আমি দিছো। ৰেচন কাৰ্ডত চাউল আমি দিছো। অৰুণোদয় দিব খোজো, আৱাস যোজনাৰ ঘৰ দিব খোজো। কেতিয়া দিব পাৰিম? যেতিয়া দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰত বিজেপি। মই ঠিক কথা কৈছো নে নাই? কৈছো নে নাই ঠিক কথা? শ্ৰদ্ধাৰ ৰাইজ, আমি বহুত দিন অপেক্ষা কৰিলো। মই যেতিয়া ইলেকশ্যনৰ মিটিঙত আহো, ৰাইজে মোক দুখ কৰি কয়, স্যাৰ মামা মাটিৰ কাগজ নাই, মামা অৰুণোদয় নাই,
ঘৰ পোৱা নাই শুনি শুনি মনটো বেয়া লাগে কৰিব নোৱাৰো কাৰণ কোকৰাঝাৰত আমি ইলেকশ্যন নেখেলো খালি শুনিব লাগে পইচা দিও কিন্তু আকৌ ভিচি দিছি সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে নহয় বিটিআৰত পৰিৱৰ্তন হ'ব লাগিব দুখীয়া মানুহে চৰকাৰী আঁচনি পাব লাগিব আৰু তাৰ কাৰণে বিজেপিয়ে ইলেকশ্যন খেলিব লাগিব এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব লাগিব শৰ্টকাট নহব মই যদি বিপিএফৰ লগত হাত মিলাও শৰ্টকাট মোৰ কাম হৈ যাব ইউপিপিএলৰ লগত হাত মিলালে শৰ্টকাট মোৰ কাম হৈ যাব কিন্তু ৰাইজৰ কাম নহব ইলেকশ্যন মই মোৰ কাৰণে খেলা নাই এবাৰ আপোনালোকৰ কাৰণে আমি ইলেকশ্যন খেলি আছো আপোনালোকৰ কাৰণে সদায় বঞ্চিত হৈ থকা মানুহখিনিৰ কাৰণে আজি অসমত মিছন বসুন্ধৰা সকলো মাটি নোহোৱা মানুহে মাটি পাইছে অসমত চৰকাৰী চাকৰি আগতে টকা দিব লাগিছিল আজিকালি চৰকাৰী চাকৰি কোনেও তামোল পান এখনো খাব সাহস নকৰে কোনো টকাৰ লেনদেন নাই যদি অসমত মিছন বসুন্ধৰা হ'ব পাৰে অসমত যদি চৰকাৰী চাকৰি টকা নিদিয়াকৈ পাব পাৰে কোকৰাঝাৰৰ চাকৰিও আমি সকলোৱে পাব লাগিব দুৰ্নীতি নোহোৱাকৈ চাকৰি হ'ব লাগিব সেই অধিকাৰ আমাক লাগিব আৰু তাৰ কাৰণে এই ইলেকশ্যনত আমি আপোনালোকৰ লগত থিয় হৈছো আপোনালোকৰ লগত খাৰা হৈছো এমএলএ এমপি ইলেকশ্যনৰ সময়তে মই কৈছিলো যে অহাবাৰ বিটিআৰত ইলেকশ্যন বিজেপি অকলে খেলিব 5 বছৰত বিজেপিয়ে শান্তি আনিলে গণতান্ত্ৰিক অধিকাৰ আনিলে আৰু অহা 5 বছৰত আমি মানুহক নিজৰ অধিকাৰ ঘূৰাই দিব লাগিব নিজৰ অধিকাৰ ঘূৰাই দিব লাগিব সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ এইবাৰৰ ইলেকশ্যনত আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি আমাৰ বিজেপি দলৰ প্ৰাৰ্থীসকলক বিজয়ী কৰক বিজেপি যদি ইলেকশ্যনত জিকে আমাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব আমি ভিচিডিচিৰ ওপৰত ডিপেণ্ড নাথাকিম আমি ৰাইজৰ অধিকাৰ ঘূৰাই দিম ৰাইজে দুখীয়া মানুহে মধ্যবিত্ত মানুহে নিজৰ অধিকাৰ পাব আৰু এখন আমি সম অধিকাৰ সম উন্নয়নৰ বিটিআৰ নিৰ্মাণ কৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে বিজেপি দলক এইবাৰ বিজয়ী কৰক কাৰণ বিজেপিত সকলো আছে বড়ো ভাই ভনী বিজেপিত ৰাভা মিচিং তিৱা শৰণীয়া কছাৰী বৰ্মন কছাৰী বিজেপিত অসমীয়া ভাষী বঙালী ভাষী কোচ কলিতা ৰাজবংশী গোৰ্খা আদিবাসী হিন্দী ভাষী সকলো আছে আমি সকলোৰে কাৰণে কাম কৰিম সকলোকে আমি ন্যায্য অধিকাৰ দিম আৰু সম অধিকাৰ সম উন্নয়নৰ ভিত্তিত আমি এখন নতুন বিটিআৰ
যি বিটিআৰৰ সপোন ৰাইজে দেখিছিল সেইখন বিটিআৰ আমি নিৰ্মাণ কৰিম শ্ৰদ্ধাৰ ৰাইজ মই যিমান মিটিং কৰিলো 30খনতকৈ বেছি মিটিঙত গৈছো ৰাইজৰ উৎসাহ ৰাইজে নিজেই কৈছে যে এইবাৰ আমি বিজেপিক জিকাম ৰাইজে নিজেই কৈছে যে আমাক একো নালাগে মাত্ৰ বিজেপি লাগে এইবাৰ ঠিকে কৈছো নে না মই বিজেপি লাগে নে নালাগে লাগে নে নালাগে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমি বিজেপিক বিটিআৰত আনিব লাগিব আমাৰ চিৰাঙৰ ৰাইজে মোক কৈছে যে আমাৰ বিটিআৰত এটো কি নদী বাৰাংসী কি নদী হয় কি নদী এটো এই ওপৰত বিৰেংসী নদীত আমাৰ সুইচ গেটটো ভাঙি আছে হেতু ৰিপেয়াৰ কৰি দিব লাগে হয় না নহয় তাৰ পিছত খাতালপাৰা কানিপুৰ নদীৰ ওপৰত এখন ব্ৰিজ লাগে হয় না নহয় লাগে তাৰ পিছত বাসুগাঁৱত কামৰূপ এক্সপ্ৰেছ তাম্বৰম এক্সপ্ৰেছ ব্ৰহ্মপুত্ৰ মেল আৰু ধুবৰী গুৱাহাটী মেল ৰেলগাড়ী ৰখিব লাগে লাগে নেকি লাগে ঠিক আছে তাৰ পিছত ফুলকুমাৰী লেকত দহলপাৰাত সুইচ গেট মিনি সুইচ গেট লাগে হয় নেকি তাৰ পিছত বাসুগাঁৱৰ হস্পিটাল 30 বেডেড কৰিব লাগে তাৰ পিছত বেংটল কলেজত সায়েন্স স্ট্ৰীম দিব লাগে আৰু সুতি নদীত সাউথ গেন্ডাৰগাঁও দক্ষিণ গেন্ডাৰগাঁৱত এখন দলং হ'ব লাগে লাগে নেকি দলং বিলাক বাহৰ লাগে নে আৰসিসি লাগে কি লাগে আৰসিসি লাগিব বঢ়িয়া চিৰাঙৰ ৰাইজে কৈছে যে চম্পা নদীৰ ওপৰত মৌদাতি গাঁৱৰ পৰা লুংচাঙত এখন দলং লাগে হয় নেকি লাগে ৰুণীখাটাত এখন হস্পিটাল লাগে হয় নেকি শান্তিপুৰত এখন হাই সেকেন্ডাৰী স্কুল লাগে লাগে নেকি আই নদী আৰু নিজলা নদীৰ গৰাখহনীয়া সমস্যাৰ সমাধান লাগে লাগে নেকি তাৰ পিছত আমাৰ ৰাইজক মাটিৰ অধিকাৰ লাগে হয় নেকি কাক কাক মাটিৰ অধিকাৰ লাগে আচ্ছা প্ৰধানমন্ত্ৰীৰ ঘৰ কাক কাক লাগে কাক কাক লাগে অৰুণোদয় কাক কাক লাগে ঠিক আছে এতিয়া চম্পা নদীৰ কালি পুখুৰীটো এখন দলং লাগে নেকি ঠিক আছে আৰু আমাৰ এটোতো কলে কামৰূপ মেল ধুবৰী প্যাসেঞ্জাৰ এইবিলাক ৰখিবই লাগে বাসুগাঁৱত কেইখন ট্ৰেইন ৰখে এতিয়া মাত্ৰ দুখন ৰখে কি ট্ৰেইন ৰখে এতিয়া আচ্ছা কলিকতা যোৱা ট্ৰেইন ৰখে নৰখে দিল্লীত যোৱা ট্ৰেইন ৰখে ঠিক আছে ৰখাই দিব লাগিব না মই নিজে উঠি আহি ৰখাই দিম যে হ'ব হৈ যাব এটা ইলেকশন জিকিব নে নাই চিৰাঙত জিকিব নে নাই চিৰাং দুৱাৰত জিকিব নে নাই আপোনালোকে যিমান কাম দিলে মই ধুনীয়াকৈ আহিব দে কিবা এটা ক'ব খুজিছে বেচাৰাই চেণ্ডেলো পিন্ধা নাই কাছিগোট্ৰা গাঁও বুঢ়া মোক দিছে যে টাইপ কৰি দিছে মই দেখিছো
ফ্লাইঅভাৰ ক'ত লাগে কাছিগুট্টাত ফ্লাইঅভাৰ লাগে সঁচাই লাগে নেকি এখন গাঁওবুঢ়াই কৈ আছে লাগে কাছিগুট্টাত এখন ফ্লাইঅভাৰ লাগে ঠিক আছে হৈ গ'ল বুলি ধৰি থক হৈ যাব ঠিক আছে এতিয়া আমি সকলোৱে বিজেপিক ইলেকশ্যন জিকাম নে নিজিকাম প্ৰথমতে এইটো খেলিব লাগে নে নালাগে খেলিব লাগে নে নালাগে লাগে পাক্কা লাগে মোক কিন্তু ভিচিডিসি বিলাকে বেয়া পাব এতিয়া ভিচিডিসি লাগে নে নালাগে লাগে নে নালাগে দোকান বন্ধ কৰি দিম পাক্কা বন্ধ কৰি দিম ডাঙৰ তালা লগাই বন্ধ কৰি দিম যা যি হ'ব হ'ব ঠিক আছে সকলোৱে ইলেকশ্যনত বিজেপিক জিকাব লাগিব আৰু সকলো ৰাইজে যাতে সমান অধিকাৰ পায় তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিব লাগিব ঠিক আছে ইলেকশ্যন হ'ব আগষ্টত ভোট হ'ব 23-25 তাৰিখে তাৰ আগতে মই আকৌ এবাৰ আপোনালোকৰ মাজত আহিম ঠিক আছে আজিতো আহিছো আকৌ এবাৰ আহিম এবাৰ বিজেপিক জিকাবই লাগিব হ'ব সকলোৱে মিলি বিজেপিক জিকাব তেতিয়ালে মোৰ লগত ক'ব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা চিৰাংদুৱাৰৰ কাৰ্যকৰ্তা বন্দে বঢ়িয়া এবাৰ জিকিব ইয়াতে সকলোৱে লাগি থাকক মই আকৌ আহিম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম